মীন নিগমত ইতি পৰিল কমিশন ৰাজ চন্দক আগৰলা বাহিনীৰ ৰাজ শেষ এগ্ৰেছিভ মুডত বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকা মানে পটান দিয়া কিবা এটা জেনুইন বিজনে নিদিয়ে তেওঁলোকৰ এগেইনষ্টত আমি লিখিম য'ত এলিগেশ্যন আহিব তেওঁলোকৰ ইমিডিয়েটলি লাইসেন্স কেনচেল হ'ব বিভাগৰ দায়িত্ব লৈ নো কম্প্ৰমাইজ নীতি মন্ত্ৰী পীযুষ হাজৰিকা বীজ ডিস্ট্রিবিউট হ'ব from now it will be distributed ceremonially যিকোনো ধানৰ পৰিৱৰ্তে পতান ওলালেও এবাৰ কৃষি বিষয়া জবাবদিহি হ'ব 24 লাখ কৃষক থকা অসমত 40 লাখ কৃষক সৃষ্টি কৰাৰ লক্ষ্য বিভাগটোৰ দায়িত্ব লোৱাৰ পাছতে বিষয়াৰ সৈতে পৰ্যালোচনা বৈঠকত বহিল মন্ত্ৰী পীযুষ হাজৰিকা কৃষি বিভাগক জনতাৰ মাজলৈ লৈ যোৱাত কোনো খুঁত নাৰাখে মন্ত্ৰী পীযুষ হাজৰিকাই পৰ্যালোচনা বৈঠকতে কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীক সকিয় নিদিলে মন্ত্ৰী পীযুষ হাজৰিকাই অহা ছমাহৰ ভিতৰত কোনোৱে বীজ দেৰিকে পালো বুলি কমপ্লেইন কৰিব নোৱাৰিব তাৰ কাৰণে যিমান পাৰো চেষ্টা কৰিম বা তেনেকুৱা কৰা হ'ব আৰু কোনোবাই যদি অনিচ্ছাকৃতভাৱে বীজ দেৰিকৈ দিয়ে বেয়া বীজ দিয়ে তেওঁলোকৰ বিৰুদ্ধে চৰকাৰে ডিপাৰ্টমেণ্টে ক্ৰিমিনেল প্ৰচিডিংছ কৰিব আজি আপোনালোকৰ যোগেদি সকলোকে জনালো অসমৰ ৰাইজক এতিয়াৰে পৰা খেতিয়কে সময়মতে পাব বীজ সময়ত বীজ নাপালে বিষয়াৰ বিৰুদ্ধে তৰা হ'ব অপৰাধমূলক গোচৰ সকলো কৰ্মচাৰীয়ে 9:30 বজাৰ ভিতৰত কাৰ্যালয়ত উপস্থিত হ'ব লাগিব সময়ত কাৰ্যালয়ত উপস্থিত নহলে লোৱা হ'ব কঠোৰ ব্যৱস্থা কৃষি বিভাগৰ কৰ্মচাৰীসকল জনতাৰ কাষলৈ যাবই লাগিব কিন্তু মই কৈছো যে টাইমত অফিচ যাবই লাগিব 9:30 পাব লাগিব 5:30 আহিব লাগিব ফিল্ড ৱৰ্ক কৰিবই লাগিব মই নাম নকওঁ এজনে ক'লে এফপিঅ' কমপ্লিট 2.5 বছৰ হ'ল 2 বছৰ হ'ল এখন ডিষ্ট্ৰিক্টত থাকা তেওঁ গোটেইখিনি এফপিঅ' গৈ পোৱাই নাই মই ক'লো যে আপোনালোকে অহা 15 দিনৰ ভিতৰত সকলো এফপিঅ'ত গৈ সৰজমিন তদন্ত কৰিব লাগিব কৃষি বিভাগক সংস্কাৰমুখী কৰাৰ বৃহৎ পৰিকল্পনা মন্ত্ৰী পীযুষ হাজৰিকাৰ ধান খেতিৰ উপৰিও পাচলি বা ফল-মূলৰ খেতিত অধিক গুৰুত্ব দিয়া হ'ব জুলাই মাহৰ প্ৰথম সপ্তাহৰ পৰা অসমৰ গাঁৱে গাঁৱে ঘূৰিব মন্ত্ৰীগৰাকী আদা খেতিৰ বাবে পদক্ষেপ লোৱাৰ চিন্তা চৰ্চা মন্ত্ৰীগৰাকীৰ কাৰণ ইউৰোপত আদাৰ ডিমাণ্ড বহুত বেছি আমাৰ আদাৰ ইউৰোপত যথেষ্ট ডিমাণ্ড আছে গতিকে এক্সপৰ্টাৰসকলকো কথা পাতিবলৈ মাতি আনি কথা পাতিবলৈকে যত্ন কৰিম মুঠৰ ওপৰত আকৌ কৈছোঁ জলসিঞ্চন বিভাগ আৰু এগ্ৰিকালচাৰ বিভাগ একেলগে চলোৱাত অলপ সুবিধা হ'ব যদি আমি কাম কৰিব পাৰোঁ 10টা বছৰে কৃষি বিভাগত কি কৰিছিল মন্ত্ৰী অতুল বৰাই বৰাৰ মনলৈ এনেবোৰ চিন্তা অহা নাছিল কিয় বীজ বিতৰণতে সৰ্বাধিক হৈছিল কেলেংকাৰী নিয়ন্ত্ৰণত ব্যৰ্থ হৈছিল মন্ত্ৰী অতুল বৰা মন্ত্ৰী অতুল বৰাৰ প্ৰসংগত কি ক'লে মন্ত্ৰী পীযুষ হাজৰিকাই এনেকুৱা নকওঁ মানে আগতেতো বেয়া কাম হোৱা নাছিলে গতিকে সংস্কাৰৰ কথা নকওঁ কিন্তু চবৰে মাইণ্ডছেট বেলেগ থিংকিং বেলেগ আগতে অতুলদাই যেনেকৈ চলাইছিলে ভাল চলাইছিলে কিন্তু মই অলপ বেলেগ দৃষ্টিভংগীৰে চলাবলৈ বিচাৰিম মুঠৰ ওপৰত বিভাগটোক টনকিয়াল কৰাৰ বাবে অধিক সক্ৰিয় হৈ কাম কৰিব মন্ত্ৰী পীযুষ হাজৰিকাই এইবাৰ কৃষি বিভাগটোৱে গতি লাভ কৰিব বুলি ধাৰণা কৰিছে কৃষক সমাজে ভিডিঅ' জাৰ্নেলিষ্ট পাৰ্থ মজুমদাৰৰ সৈতে প্ৰিয়ংকা দাসৰ ৰিপৰ্ট আসাম টক্স